অন্ধকাৰ কোঠাটো যেতিয়া খিৰিকীখন খুলি দিব তেতিয়া ৰুমটো পোহৰ হৈ পৰেনে? ঠিক তেনেকৈ মানুহৰ মনবোৰ খোলা হ'ব লাগে, গম পাইছেনে? তেতিয়া ঘৰখন সুখৰ হয়। এইফালে যোৱাকালি ৰাতিৰ পৰা ঘড়ীটো বন্ধ জাননে? একেবাৰে বন্ধ ঘড়ী যে মানুহৰ কাৰণে একেবাৰে বেয়া। সেইকাৰণে ৰাতিপুৱাই ৰিংকুক কৈছোঁ, ৰিংকু বোলো যা বেটেৰীটো আনগৈ, আৰু ডাঙৰ ঘড়ীটো চাই পিনে কাম কৰিলেহে ভাল লাগে। এইফালে দুইটাই আহিছোঁ, ৰাতিপুৱাই কাম কৰিব পাকঘৰত সোমালোঁ আৰু মোৰনো কি আৰু আৰিয়াৰ টিফিনবোৰ ভৰোৱা, পানী ভৰোৱা, সেইখিনিয়ে কাম। গুড মৰ্ণিং সকলোকে মোৰ মিনি ব্লগটোলৈ স্বাগতম জনাইছোঁ। এইফালে বেটেৰী লগাই ল'লোঁ দেই। আগতে বেটেৰীবোৰ চাবচোন, কামুৰি দিলে বা বেকা কৰি দিলে ঘড়ীটো চলি যায়, কিন্তু আজিকালি নচলে। আজিতো মানডেৰ পৰা একদম ফ্ৰাইডেলৈকে আৰিয়াৰ স্কুল ষ্টাৰ্ট হৈ গ'ল। চাবলৈ গ'লে নিজৰো আমনি লাগি যায়। তাই মানে একদম বৰিং হৈ গৈছে, মাজতে দুদিন বন্ধ পৰি গ'ল ন। এইফালে উঠিবলৈ মন কৰাই নাই, তাতে তাইৰ চৰ্দি লাগিছে যে ৰ'বা কৈ আছে। মোৰ আকৌ ভয় লাগিছে, কেনেবাকৈ দেৰি হৈ যাবলৈ হ'লে কি হ'ব ন। লাগিলে 5 মিনিট গৈ স্কুলত ৰখি থাকিম, কিন্তু লেট হোৱা কামটো যে মই একেবাৰে বেয়া পাওঁ। আগতে ময়ো সেইটো কাম নকৰোঁ, আৰু মোৰ ছোৱালীক মই সেইটো কামটো কেতিয়াও কৰিবলৈ দিব নোৱাৰোঁ। এইফালে দিছেনে, লুকাই দিছে, খেলিবলৈ হ'ল। এইফালে মই টানি দিছোঁ যে তাই বেয়া পাইছে। এইফালে বেটেৰী লগাই দিলোঁ। সেইকাৰণে আপোনালোককো কওঁ, বন্ধ কৰি যে একেবাৰে ঘৰত নাৰাখিব দেই। তাৰপিছত আহি লৈ আৰিয়াৰ টিফিন ভৰোৱাত লাগিছোঁ। টিফিননো কি আৰু, বাৰবান বিস্কুট, কাজু বৰফি আৰু ধোচাহে। আৰু আপোনালোককো এটা বস্তু দেখাওঁ দেই। আপোনালোকৰ ল'ৰা ছোৱালীবোৰ যদি ৰুটি চুটিবোৰ টান হৈ যায় নহয়, তেতিয়া আপোনালোকে এই পেপাৰটো আনিব পাৰে দেই। এই পেপাৰটোৱে ৰেপ কৰি দিলে ৰুটিটো মানে ছফ্ট হৈ থাকে। ফুড ৰেপিং দিছেনে, ফুড ৰেপিং পেপাৰটো আনিব আৰু ল'ৰা ছোৱালীৰ টিফিনবোৰ পেক কৰি দিবচোন। টিফিনবোৰ মানে ৰুটি চুটিবোৰ কোমল হৈ থাকে। এইফালে মই টিফিনটো ভৰাই দিছোঁ। তাৰপিছত আমিকেইটা ওলালোঁ। এইফালে আলহীটো আছেই, আলহী মানে আলহী হিচাপেই আছে আৰু মানে তাহাঁতি নিজৰ নিজৰ কামত। 5:30 পাহি স্কুললৈ লৈ মানে প্ৰেক্টিচলৈ লৈ গ'ল। তাৰপিছত এইফালে আমিও ভাগে ভাগে আহিলোঁ। তাৰপিছত স্কুলৰ পৰা আহি লৈ কি কৰিছোঁ, এতিয়া গায়ত্ৰীহঁতেতো ব্ৰেকফাষ্ট কৰিব, মই বোলো ৰিংকুৰ লগত ময়ো অলপ হেল্প কৰি দিওঁ। এইফালে মই ডিম অমলেট কৰিবৰ কাৰণে ডিম সেইবোৰ, তাৰপিছত মই ৰিংকুক কৈ আছোঁ দেই, ডিমৰ বাকলিবোৰ পেলাই নিদিবি দেই, গছৰ গুৰিত ভাঙি পিনে পেলাব লাগিব, এইবোৰ বহুত সাৰ হয় ন। ৰিংকুক কিমান কওঁ, এনেই পেলাই দিয়ে। আৰু এটা কথা কওঁ, আজিকালি মানুহৰ ঘৰবোৰ ডাঙৰ, মানুহৰ মনবোৰ ডাঙৰ নহয়। কিন্তু কোনেও কাৰো ঘৰলৈ উদযাচি নাহে। আমি যে মানুহবোৰক কওঁ, লগ পালে যে কওঁ, আহিবচোন আমাৰ ঘৰলৈ, আহিবচোন আমাৰ ঘৰলৈ, কিন্তু কিছুমান মানুহে নামতহে কয়। কিন্তু আপুনি যদি যাওঁ বুলি কয়, বা মোৰতো এতিয়া ভিডিঅ' বহুতে চায়ে থাকে, কিন্তু কেতিয়াও নকয় আহিবি বুলি দেই। কিছুমান মানুহৰ কথা কৈছোঁ। আৰু মানুহৰ ঘৰত খাবলৈ কোনেও নাযায়, গম পাইছেনে? এইফালে টাইম হৈ গ'ল ছোৱালীক আনিবলৈ। এইফালে গ'লোঁ, ছোৱালীজনী আকৌ নহালৈকে ভাল নালাগে ন। সিহঁতি মানে যোৱাৰ টাইমত আজি অকণমান ৰাতিপুৱা টাইমত আৰিয়াই থুনথুনাইছিলে মানে। তাৰপিছত আৰিয়াই থুনথুনোৱা দেখি ধিতিকো কান্দিয়ে দিলে আজি, বহুত কান্দিলে আৰিয়াই কিয় কান্দিছে বুলি। তাৰপিছত এতিয়া অহাৰ টাইমত কিমান ফূৰ্তি দেখিছে, ইমান দুষ্ট মানে গোটেইকেইটা নহয়। যাওঁতে অকণমান মুডটো মানে ডাৱৰীয়া নিচিনা হৈ থাকে, একদম অহাৰ টাইমত ফৰকাল গোটেইকেইটা। আমাৰ আৰিয়া অহাৰ লগে লগে আৰু কি কৰিলে কি নকৰিলে গোটেইখিনি ডেছক্ৰাইব দি গৈ থাকিব নহয়। সেয়াই আৰু মানে, আকৌ কাইলৈ আহিবা নাই বুলি সুধিছোঁ, আহিব আৰু দেই। আমাৰ আৰিয়াইটো বাটতে মোক টিফিনটো দেখাইছে, কি কি খালে কি কি নাই খালে ফিনিছ কৰি। তাৰপিছত মোক কৈছে, টিফিনটো মই খুলিব পাৰিছোঁ নহয় মা। মই বোলো পাৰিবাতো। কাজু বৰফিকেইটা নাখালেই দেই, আৰু আপোনাৰ বাৰবন বিস্কুটৰ এটা ফাল নাখালে। আৰু কৈ আছিলোঁ যে মানুহৰ ঘৰলৈ আপুনি মাতিলেহে মানুহ আহে, হয়নে নহয়? আৰু যি খাব তাকে খোৱালেই হ'ল, কোনেওতো নকয় নহয় মাছ মাংস খাওঁ কিবা খাওঁ। এইফালে আহি লৈ আৰিয়াৰ কি হোমৱৰ্ক দিছে চাইছোঁ। এয়া কালাৰ কৰিছে চব। হে ভগৱান, কি কালাৰ কৰিছে মানে। পাৰিব বাৰু লাহে লাহে, তথাপিও আমি এতিয়া ডাঙৰ যে, আমাৰ চকুত মানে ডাইৰেক্ট সেইটো ভুলটোৱে দেখা পাওঁ বাৰু। তাই যে সৰু সেইটো আমি দেখাই নাপাওঁ, নহয় জানো? তাৰপিছত ছোৱালী আহি পিনে চকলেট এটা খালে, ফ্ৰেছ হৈ পিনে এয়া টোপনিয়ে গ'ল নহয়। তাৰপিছত আমাৰ ইহঁতি আকৌ 12:30 বজাত আকৌ গ'ল খেলিবৰ কাৰণে। এইফালে কাঁহী ভাগি ৰেডি হৈছে, মায়ে ভাত খালে। তাৰপিছত 3:30 বজাত আমি দুটাই ভাত খালোঁ আৰু। তাৰপিছত তাহাঁতিও আহি পালেহি 5:30মান বজাত। 5:30 আহি তাহাঁতি ভাত খালে। আকৌ মেছেজ আহিলে বোলে ছোৱালী যাবই লাগে। সেয়া যাবলৈ বুলি আকৌ ৰেডি হ'ল, মানে ৰেষ্ট নাই আৰু।
মানে এনি টাইম ঘূৰি এইখন ৰিক্সা আকৌ ৰিংকুৱে ৰাতিপুৱা ঠিক কৰি দিছে দেই। মানুহটোও কিন্তু ভাল দেই, যেতিয়াই মাতিছে ফোন কৰি মাতিলতে আহি গৈছে। এইফালে আমাৰ আৰিয়া উঠি গ'ল, উঠাৰ পিছতে কৈছে বোলে মা মই এতিয়া গাখীৰ আৰু কেক খাম। মই বোলো হ'ব দে বোলো, আহিলৈ ভাত নাই খোৱা। মই বোলো পেটটো ভৰি থাকক ন, এই কেক এটা আনি পিনে বোলো গাখীৰ খাবলৈ দিওঁ। গুড ইভিনিং, চাহ খাব লৈছোঁ। তাহাঁতিতো খেললৈ গ'ল, অহাই নাই। তাহাঁতি লাডুটো খাই বিৰাট ভাল পাইছে। কেনেকৈ বনাইছে সুধিছে, কৈছে এইটো যদি পেকেটিং কৰি বিক ইমান চেল হ'ব মানে, তাকে ভাবিছোঁ শিকাই নিদিওঁ আৰু দেই, বিকিয়ে কৰিম আৰু আপোনালোকে কিনি খাব আৰু দেই। তাৰপিছত ছোৱালী আকৌ হোমৱৰ্ক দিছে নহয়, তাহাঁতিতো অহাই নাই। মই বোলো তাইক হোমৱৰ্কখিনি কৰাই লওঁ। মাক খোৱাৰ পিছত কিন্তু বুজি পাইছোঁ দেই, ল'ৰা ছোৱালীতকৈ মাক যে কেইবাগুণো আগত থাকে যে। এই আৰু চেক বুজি ল'ৰা ছোৱালীক পঢ়াবই লাগিব ন। ফূৰ্তি কৰি থকা টাইমত আপুনি আৰু প কৰি থাকিলেতো নহ'ব। সেইকাৰণে বোলো নাই বোলো কৰি লওক। এইফালে ষ্টেণ্ডিং লাইন শ্লিপিং লাইন দিছে, মই বোলো এইখিনি কৰিলোঁ। অকণমান পঢ়াৰ টাইমত লিখিবলৈ ক'লে বৰ এলাহ পায় মানে, থুনাইছে। মই বোলো নহ'ব দেই, কৰিবই লাগিব। আৰু দেউতাক থাকিলে মানে খুব কথা লগাবলৈ পায় মানে, গম পাইছেনে। হাতত ধৰি মানে শিকাই দিছোঁ আৰু মুঠতে শিক আৰু মুঠতে ন। আৰু এতিয়া মানুহে কয় কিনো সৰু ল'ৰা ছোৱালী একো নহয়, সেইটো কথা নহয় ন। স্কুলত দিছোঁ যেতিয়া সময়ৰ লগে লগে শিকিবই লাগিব ন। হ'ব পাৰে পটককৈ নিশিকে, কিন্তু ট্ৰাইটো কৰি থাকিব লাগিব। নোৱাৰে বুলি আমিতো এৰি দিলে নহ'ব ন। মইতো নোৱাৰোঁ দেই, মই কিন্তু এইবোৰ ক্ষেত্ৰত বহুত ষ্ট্ৰিক্ট হয়। আৰু নিজৰ ছোৱালীৰ ক্ষেত্ৰতো একদম মানে সেইটোতো সহ্য কৰিব নোৱাৰি দেই, সেইটো সঁচা কথা। এতিয়া মই গম পাইছোঁ। আৰু সৰুৰ পৰা মই এটা কথা, মই ল'ৰা ছোৱালী টিউশ্যন কৰিছোঁ যে সেইটো মোৰ এক্সপিৰিয়েঞ্চ আছে বাৰু। এতিয়া নিজৰ ল'ৰা ছোৱালীৰ হ'লত গম পাইছোঁ আৰু মাকবোৰ কেনেকুৱা খঙাল হৈ যায় ল'ৰা ছোৱালীয়ে নপঢ়োঁ নিলিখোঁ ক'লে মানে। সেইটো মোৰ লগতো একেই হৈছে। এইফালে ধুনীয়াকৈ বোলো লিখিব পাৰিলে ইমান হেপী, লিখিব নোৱাৰিলে নিজৰ ওপৰতে তাই খং উঠে। তাৰপিছত ৰাতিলৈ এতিয়া কি বনাব, ৰিংকুৱে এতিয়া ব্ৰইলাৰ বনাব। ধুনীয়া এটা আইটেম বনাব দেই। তাক সুধিছোঁ কি বনাবি বোলো। তাৰপিছত আজিতো সোমবাৰ, মই মানে সোমবাৰ বুধবাৰ শনিবাৰে অকণমান আৰিয়া চুলিটো তেল লগাওঁ, মই নিজেও লগাওঁ দেই। অকণমান বোলো মালিচ কৰি দিওঁচোন, আহা ভাল লাগিব বোলো। এয়া মালিচ কৰি দিছোঁ। আমাৰ আকৌ আৰিয়া কি জানে, তাই মানে খুব মোৰ পৰা মানে তাই ভৰিকেইটাত চুমা খাব লাগে, হাতত চুমা খাব লাগে, গোটেই গাটোত চুমা খাব লাগে। ভৰিটোত চুমা খাই দিয়া মা, হাতত চুমা খাই দিয়া। সেয়া চুমা খাই দিলেহে ভাল পায় অ' মোৰ কলিজাটো। তাৰপিছত ৰিংকুৰ মাংস হৈছে নাই চাবলৈ আহিলোঁ। এইফালে তাহাঁতি এতিয়ালৈকে অহাই নাই। তাৰপিছত মইতো এইকেইদিন ইমান খাইছোঁ, ৰাতি খাবলৈ এৰিছিলোঁ, নাই বোলো ভাত খাবলৈ এৰোঁ আৰু দেই। এই চিকেনকে ল'লোঁ আৰু মাও খালে। তাৰপিছত তাহাঁতি 10:30মান বজাত আহি পালেহি, ভাত খালে। তাৰপিছত ভাগে ভাগে এতিয়া জিৰাব ল'লোঁ। কাইলৈতো আকৌ আৰিয়া স্কুল